ব্যক্তি যি এম্বুলেন্সত দি জুই নুমাবৰ কাৰণে চেষ্টা মই ইমান গৰু বুলি মই এতিয়া ফিল কৰিছো আৰু থাম্বনেইলত নিদিবি দেই কি হৈছিল সৰুতে বিৰাট দুষ্ট আছিলো আঁঠু কাঢ়িছো বহুত বাৰ নমস্কাৰ মোৰ নাম সাজু হাঁহিবলৈ হৈ যাওক সাজু আমি আছো জালুকবাৰী তিনিআলি আৰু সকলোকে স্বাগতম জনাইছো মোৰ এই অনুষ্ঠান মনলৈ উভতি আহে লৰালি আজি মোৰ লগত যোনে আছে আমি সকলোৱে পাওঁ চিনি আমাৰ সকলোৰে মৰমৰ স্নিগ্ধা উৰ্মিলা বৌ নমস্কাৰ যাৰ কথা একো নকওঁ এই আমাৰ উৰ্মিলা বৌ আচ্ছা মনলৈ উভতি আহে লৰালি আজি আমি অকণমান লৰালিৰ কথা পাতিম বেলেগ কথা নাপাতো প্ৰথমতে তোমাৰ মই সৰি এইখিনিতে মই তুমি বুলি কৈছোঁ কাৰণ তাই মোৰ লগৰ হয় বা আমাৰ একদম ক্ল'জ ফ্ৰেণ্ড হয় চ' সেইকাৰণে তুমি বুলি কৈছোঁ তো মই এটা কথা জানিব বিচাৰিম যে তোমাৰ লৰালিকাল ক'ত পাৰ হৈছে স্কুল গোটেইখিনি স্কুল ক'ত পঢ়িছিলা ঘৰ ক'ত বহুতে জানিব বিচাৰিব মোৰ লৰালিকালটো পাৰ হৈছে কলিয়াবৰ শিলঘাটত মই স্কুল পঢ়িছিলোঁ শিলঘাটৰ পৰা অলমষ্ট 6-7 কিলোমিটাৰমান দূৰত কুঁৱৰীতল বুলি কয় সেইখিনি জেগা কলিয়াবৰতে পৰে তাৰে এখন স্কুল প্ৰাইভেট স্কুল আছিলে মোৰ শিশু বিদ্যাপীঠ তাত পঢ়িছিলোঁ ক্লাছ 10লৈকে আজিকালি আকৌ হেৰি মানে হাই ছেকেণ্ডেৰী একেলগে এইড হৈ গৈছে আজিকালি হৈছে আমি মেট্ৰিক পাছ কৰিলে কলেজ বুলি কৈছিলে কলেজ যাওঁ আৰু আমাৰো সেয়ে আছিলে আচ্ছা তুমি পঢ়াৰ সময়তো খিচিৰিটো নাছিল স্কুলত মধ্যাহ্ন নাছিল আমি সেই টাইমটোতে পঢ়িলোঁ খাবই নাপালোঁ ভাই এতিয়া বহুত চবে খাব পায় ন আজিকালি অংগনবাড়ীটো খাবলৈ পায় আচ্ছা স্কুলৰ এতিয়া এনেকুৱা কোনোবা ঘটনা আছে নে কিবা স্কুলৰ মানে মাৰ খোৱা বিশেষকৈ এইটোতো মাৰ খায়ে থাকোঁ আগতে মই সৰুতে বিৰাট দুষ্ট আছিলোঁ আঁঠু কাঢ়িছোঁ বহুত বাৰ তাৰপিছত আৰু আমাৰ এনেকুৱা আছিলে গেটৰ কাণত ধৰি পাইছা নাই গেটৰ আগত ধৰোৱা নাই কি ক্লাছৰুমৰ বাহিৰত আঁঠু কঢ়াই থৈ দিয়ে বিৰাট লাজ পাওঁ আৰু আমাৰ ছাৰ এগৰাকী আছিলে ইংলিছৰ দীপেন ছাৰ আছিলে দীপেন ছাৰে কি কৰে যোনে নপঢ়ে ছাৰে মানে কোবাকুবি নকৰে কাকো জাগা এটা বিচাৰে তাৰপিছত কয় জিভা ওলাই ইয়াত লগাই থ ফ্ল'ৰত জিভা ওলাই থৈ দিব দিয়ে গোটেই লেজাৰৰ আগে মানে সেই চিনটো মানে আমাৰ সেইটো ক্লাছ মানে লেজাৰৰ আগত সেই গোটেই লেল পৰি গোটেই লেপাটাই হৈ যায় আকৌ কিছুমানত বেৰাত যে চূণ লগা থাকে তাতে লগাই থাকিব দিয়ে সেইকাৰণে আমি ভয়তে সদায় মানে ইংৰাজীত আৰু কিয় নাজানো মানে আমাৰ অসমীয়া মিডিয়ামত পঢ়াখিনি মানে বিশেষকৈ বেছিখিনি আৰু মই নিজক জাজ কৰিছোঁ ইংলিছটো কিবা ভয় লগা আছিলে হয়নে কাৰণ আমাৰ আমি সৰুৰ পৰা বেছিকৈ অসমীয়া হেৰি মানুহৰ মাজতে অসমীয়া কালচাৰ বা অসমীয়া গোটেই চাৰিওফালে গাঁৱৰ যিহেতু পৰিৱেশ কথাটো মানে অসমীয়া ইংলিছ লেচন এটা পঢ়াই থাকে বুজাটো অসমীয়াত বুজায় এইখিনিত কি কৈছে বুজি পাইছে ন তহঁতে যেনেকৈ আমি মেথমেটিক্সটো এক্সট্ৰাকৈ পঢ়িব লগা হয় আমি সৰুৰ পৰা সেইটো হেৰি ন সেই তেনেকুৱা টাইপৰ ইংলিছটো ছাবজেক্টটো আমাৰ কাৰণে তেনেকুৱাই আছিলে টান আছিল আৰু তেতিয়া আচ্ছা তে স্কুলত এনেকুৱা কিছুমান ঘটনা মানে প্ৰিয় খাদ্য কি আছিল স্কুলত পঢ়ি থাকোঁতে এই যে গেটৰ কাষত যে দোকান দিয়ে আগতে বাইদেউ মই চান পাপৰি খাইছিলোঁ খুব এনেকুৱা বটলৰ ভিতৰত আইনা বটলৰ ভিতৰত ভৰাই থৈ যে দোকানবিলাকত যে এনেকুৱা চাৰিকণীয়া কেইটা দেখিলে লোভ লাগে কাগজত দিয়ে আচ্ছা স্কুলত এগৰাকী মানে আমাৰ সকলোৰে এনেকুৱা মানে প্ৰিয় শিক্ষক থাকে বা বাইদেউ এগৰাকী থাকে তেনেকুৱা কোনোবা মনত আছেনে আছে আমাৰ ইংলিছৰ মেম গৰাকী খুব মৰম লগা খুব ধুনীয়া আছিল আৰু আমি মানে মেম আহিলে মানে ইমান ধুনীয়া মেম এনেকুৱা হৈ যায় মেম গৰাকীৰ নাম আছিল ময়ূৰী মহন্ত মেমক ফেচবুকত মাজে মাজে পাওঁ বহুত কানেকশ্যন নাই কিন্তু চাব মন যায় এতিয়া কেনেকুৱা হৈ আছে সেই আগৰ মনত পৰে আমাক ইংলিছ শিকাইছিল খুব ভাল আছিল আচ্ছা হাই স্কুলত পঢ়ি থাকোঁতে তুমি মেখেলা চাদৰ পিন্ধিছিলা 8ৰ পৰা আগতে 8ৰ পৰাই আছিল ন 8ৰ পৰা তো মেখেলা চাদৰ পিন্ধা এক্সপিৰিয়েঞ্চ কেনেকুৱা 7 or 8 পাছ কৰি কাৰণ তেতিয়া অকণ ডাঙৰ ফিল্ডটো আহি যায় ন আমাৰ ডাঙৰ মানে আমাৰ স্কাৰ্ট আছিলে আৰু ক্লাছ 8ৰ পৰা মানে স্কাৰ্টেই আছিলে স্কাৰ্ট পিন্ধি পেলাই আমি ইমান ধুৰন্ধৰ আছিলোঁ এই সৰু কিছুমান গছ থাকে যে লেজাৰ টাইমত গছৰ ওপৰত উঠি যাওঁ এই ওপৰৰ পৰা কিবা কিবি দলিয়াওঁ তেনেকৈ সেই উৎপাত কৰি থাকোঁতে কেতিয়াবা টিচাৰৰ মূৰত তামোল কিবা পৰে হাল্লা মানে আমাৰ ক্লাছটো আমি কেইটামান বহুত বদমাছ আছিলোঁ আৰু সেই যে স্কাৰ্ট পিন্ধি যে গছৰ ওপৰত উঠোঁ তাৰ পিছৰ পৰা আমাক চাদৰ মেখেলা কৰি দিলে গছৰ পৰা
পৰি গৈছিলা পৰা নাই গছৰ ওপৰত উঠিলো যে বেয়া দেখি ন ছোৱালী মানুহ তেনেকে গছৰ ওপৰত উঠি থাকিলে বা পৰিলে ঘটনা ঘটি যাব স্কাৰ্ট পিন্ধো কাৰণে সুবিধা হৈ উঠিব তাৰপিছতে চাদৰ মেখেলাই পিন্ধিছো আৰু চাদৰ মেখেলাই দি দিছে আমাক আৰু আচ্ছা তাৰপিছত তুমি ক্লাছ 10 বছৰ তো মানে স্কুলৰ সব সিনিয়ৰ হৈ যায়তো গাৰ্জেন টাইপ হৈ যায়তো সৰস্বতী পূজাৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি মানে 10 পোৱাৰ লগে লগে দায়িত্ব পাই যায় ন এবাৰ পূজাৰ দায়িত্ব ইমান দিন চাই আৰু সবতকে মানে হাইস্কুলত পঢ়ি থাকোঁতে মোৰ আছিল এনেকুৱা বাকীবোৰৰ নাজানো চাগে হ'বই মানে যেতিয়া আমি এইটোত থাকোঁ 10ৰ খিনি সৰস্বতী পূজাৰ দিনা ৰাতি কাম কৰে খানা খায় এই আমি কেতিয়া পাম এনেকুৱা হৈ যায় ন তেনেকুৱা লৈ ভাল লাগে সেই 10ত কি দায়িত্ব আছিল 10ত দায়িত্ব আছিলে আৰু 9-10 পোৱাৰ পিছতে সৰুতে থাকোঁতে ধৰা স্কুলতে থাকোঁ 9-10 পোৱাৰ পিছত সেই দায়িত্বখিনি পালন কৰাৰ পাছতো পূজাৰ দিনা গোটেইখিনি চাই চিতি মেলি এবাৰ কলিয়াবৰ কলেজলৈ যোৱাৰ আমাৰ চখ আছিল কলেজখন আমাৰ ওচৰত আছিল আৰু তাতে চব ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাক আৰু আমি তাত যাম মানে আৰু গৈ আছোঁ আৰু নেক্সট সেই ফিল্ডটো লৈ পেলাই আমাৰ যায় ছিনিয়ৰবিলাক আগতে যায় সৰুবিলাকক স্কুলৰ পৰা ইমান পটককৈ বাহিৰ ওলাব নিদিয়ে তো আমি যেতিয়া ডাঙৰ হ'লোঁ আমাৰ চখ আহি গ'ল যে আমি এপাক কলেজত মাৰিম তাৰপিছত ইয়াত খিচিৰি খাই মেলি আকৌ কলেজত একপাক মাৰোঁ ভাল লাগিছিল আচ্ছা LP স্কুলত এনেকুৱা ঘটনা বহুত আছে তোমাৰ আছেনে নাই যে এনেকুৱা কিছুমান অঘটন ঘটি যায় কেতিয়াবা ক্লাছ বন্ধ কৰি দিব লগা হৈ যায় মোৰ তেনেকুৱা নাই মই অলপ পঢ়া শুনাত ভালেই আছিলোঁ নাই মানে মই কোনটো কৈছোঁ গম পাইছানে কোনটো এনেকুৱা কিছুমান মানে কাণ্ড কৰি দিয়ে যে গোন্ধত থাকিব নোৱাৰি লাষ্টত ক্লাছ মানে এবাৰ বোলে হয়তো বোলে অকল মিছ কল দিয়া নাই মানে ক্লিয়াৰ কলে কৰি দিছে আৰু তাৰপিছত বোলে গোটেই ক্লাছত গোন্ধ তাৰপিছত বোলে আজি ছুটি এনেকুৱা ঘটনা হৈছে নে নাই এবাৰ হৈছিলে এতিয়া ক'ব লাজ লাগে কাৰণ এনেকুৱা ৰেয়াৰ নোহোৱা ঘটনা থাকিবই নোৱাৰে LP স্কুলত এইটো হয়েই মোৰ এবাৰ হৈছিলে একদম সৰু থাকোঁতে তাৰপিছত হৈ গ'ল আৰু কি কৰিম এতিয়া মইতো চুপচাপ বহি আছোঁ আৰু এইবিলাক আৰু থাম্বনেইলত নিদিবি দেই কি হৈছিলে তাৰপিছত বহি আছোঁ আৰু কি হ'ব এতিয়া গোন্ধাইছে মই মানে একদম চুপচাপ লৰচৰ কৰা নাই চুপচাপ বহি আছোঁ আৰু এতিয়া মেমে গম পাই পেলাই এটাকে চাই পেলাই মই ধৰা পৰি গ'লো তাৰপিছত ডাইৰেক্ট ঘৰত পঠাইছে আৰু বকি বহি আছোঁ আৰু কেনেকেনো ক'ম বাৰু এতিয়া স্কুলত পঢ়ি থাকোঁতে আমাৰ চবৰে এইটো মানে কি আছিল ন এটা খুব ভাল এটা মানে মুখস্থ যেতিয়া কৰোঁ মই তেতিয়া তেনেকুৱা কিবা মুখস্থ কৰা বস্তু এতিয়া মনত আছে নাই কাৰণ কিছুমান বস্তু যেনেকৈ মই এবাৰ মানে কি আমাৰ কি হ'ল যি বাক্য কাক বোলে তো আমি মানে ক্লাছ 4ত নে 3ত মই বেঞ্চত উঠি কাণত ধৰি মুখস্থ কৰিছিলোঁ যি পদে কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে এই ক্ৰিয়াপদটো মানে কেতিয়াও নাপাহৰোঁ মই গোটেই জীৱন মনত থাকিব যি পদে কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে সেইটো মই কাণত ধৰি মুখস্থ কৰিছোঁ ক্লাছত তেনেকুৱা কিবা সূত্ৰ মুখস্থ আছে নেকি সূত্ৰ তেনেকুৱা বা কবিতা এনেকুৱা থাকে ন নোৱাৰোটোৱে আছে কি নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ কদাপি নহয় সেইটো কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা আৰু কি আছিল ভাল মানুহ হ'বলৈ যদি কৰা মন তেনেহ'লে নুবুলিবা নোৱাৰো বচন বাহ বঢ়িয়া এনেকুৱা কিছুমান মানে ইনচিডেণ্টত আমি কিছুমান বস্তু মুখস্থ কৰোঁ যে গোটেই জীৱন মনত ৰৈ যায় আৰু এটা মোক মায়ে শিকাইছিল দেই এইটো জমনি কথা কোনে কি আৱিষ্কাৰ কৰিছিল সেইবিলাক আগতে জেনেৰেল নলেজ খুব আহিছিল ন যেনেকৈ ইলেক্ট্ৰিচিটি কোনে আৱিষ্কাৰ কৰিছিল সেই তেনেকুৱা টাইপৰ শ্বৰ্ট হেণ্ড কোনে আৱিষ্কাৰ কৰিছিল শ্বৰ্ট হেণ্ড এটা ডিভাইচ হয় হা সেইটো আমি তেতিয়া সৰুতে বুজি পোৱা নাছিলোঁ শ্বৰ্ট হেণ্ড কোনে আৱিষ্কাৰ কৰিছিল সেইটো মোৰ মনত ৰোৱা নাই কাৰণ সেইটো ইংলিছ টাৰ্ম হয় আৰু তেতিয়া সেইবিলাক ডিভাইচৰ বিষয়ে আমি সৰুতে এইটো এডাপ্ট কৰিব নোৱাৰোঁ বা শিকিব নোৱাৰোঁ তো মায়ে মোক বুজাইছিল এইটো কেনেকৈ মনত ৰাখিবা জানানে শ্বৰ্ট হেণ্ড সৰু হেণ্ড পিটমেন পোৱালি মানুহ এনেকুৱা টাইমত কৈ পেলাই মোক মনত ৰাখিছে মোৰ আজিলৈকে শ্বৰ্ট হেণ্ড কোনে আৱিষ্কাৰ কৰিছিল মোৰ পিটমেন মনত ৰৈ গ'ল শ্বৰ্ট হেণ্ড কোনে আৱিষ্কাৰ কৰিছিল পিটমেন আচ্ছা এই আৱিষ্কাৰৰ কথা কওঁতে মই আৰু এটা মোৰ এনেকুৱা মনত আছে মই তোমাক সুধোঁ এতিয়া চকলেটটো আমি চবেই খাওঁ চবেই খাই চকলেটৰ ওপৰত এটা কাভাৰ থাকে বাটাৰ পেপাৰ টাইপ অকণমান চফ্টি ন সেই পেপাৰটো কোনে আৱিষ্কাৰ কৰিছিল জানানে টমাছ আলভা এডিছনে যিজনে বাল্ব আৱিষ্কাৰ কৰিছে তেওঁ আৱিষ্কাৰ কৰিছিল এইটো সেইটো ৰাখিলে আগৰ দিনত ফ্ৰিজ নাছিল ন সেইটো থাকিলে চকলেটটো নগ'লে অ'কে এইটো মই জনা নাছিলোঁ থেংক ইউ এইটো মানে বহুত সৰু আৱিষ্কাৰ কিন্তু ইণ্টেলেকচুৱেল আৱিষ্কাৰ এইটো থেংক ইউ জনালা আচ্ছা এতিয়া মই তোমাক মানে এটা প্ৰশ্ন সুধিম তুমি এতিয়া মই জেনেৰেল নলেজটো মই চাম মই জেনেৰেল নলেজৰ প্ৰশ্ন সুধি মোক ইজ্জত নাই মানে বেলেগ ধৰণৰ জেনেৰেল নলেজ আচ্ছা এটা বাল্টি আছিল তো বাল্টিত মানে 7টা মাছ আছিল বাল্টিত 7টা মাছ আছিল 3টা গৰৈ 4টা কাৱৈ তাৰে 2টা মৰিল কেইটা মাছ থাকিব
7টা মাছৰ 2টা মৰিল 5টা থাকিব কিয় মাছকেইটা মৰিছে গুচি যোৱা নাই নহয় মই এইবিলাকত খুব বেয়া হে মাছকেইটা মৰিছে গুচিটো যোৱা নাই ঠিকেই আচ্ছা এতিয়া ধৰি লোৱা যে এইটো এটা ঘৰ এইটো এটা মানে মেডিকেল এইটো এটা মানে তোমাৰ পুলিচ ষ্টেচন এইটো এটা তোমাৰ ধৰা এইটো এটা এনিমেল ৰেস্কিউ হাউচ তিনিটাতে একেলগে জুই লাগিল কি এটা হস্পিটেল এটা পুলিচ ষ্টেচন আৰু এটা এনিমেল ৰেস্কিউ হাউচ ঠিক আছে তো মানে কি হ'ল জুই লাগি গ'ল একেলগে আৰু তিনিটা পেৰেলালকে আছে একদম মানে একে সমানতে আছে তে এই পূৰা জুই লাগি চবে ফোন কৰিলে তে এম্বুলেঞ্চ আহি গ'ল লগে লগে এতিয়া এম্বুলেঞ্চ আহি প্ৰথম ক'ত জুই নুমাব হস্পিটেলত এই প্ৰথম ব্যক্তি যি এম্বুলেঞ্চত দি জুই নুমাবৰ কাৰণে চেষ্টা মই ইমান গৰু বুলি মই এতিয়া ফিল কৰিছো মই সঁচাকৈ গৰু হে নহয় ক্ষমা কৰিব মোৰ ইমান ব্ৰেইনটো বেয়া হে নহয় হয় দেই আচ্ছা আৰু এটা লাষ্ট ওকে তো গাড়ী এখন গৈ আছিলে গাড়ী এখন গৈ আছে তো গাড়ীখন গৈ থাকোঁতে এনেকুৱা মানে এই আমাৰ কাজিৰঙা নিচিনা অলপ মানে অকোৱা পকোৱা আৰু তো গাড়ীখন গৈ থাকোঁতে হঠাৎ মানে গাড়ীখন মানে এনেকৈ ৰাস্তাত তলত সোমাই গ'ল কিবা কিবি মানে এক্সিডেণ্ট হ'ল কিন্তু মানে লাইটৰ লগত জেনেৰেল বস্তু এটা আমাৰ গাড়ীৰ লাইট হওক কিবা লাইট হওক আল্টিমেট পাৱাৰ চাপ্লাই ন পাৱাৰ চাপ্লাই গাড়ীৰ পাৱাৰ চাপ্লাই ক'ৰ পায় বেটাৰীৰ পৰা তো এক্সিডেণ্ট হোৱাৰ লগে লগে তো আমাৰ হেডলাইটটো এবাৰ মানে সব ভাঙি চিঙি গ'ল কিন্তু হেডলাইটটো এবাৰ অফ হৈছে এবাৰ নুমাইছে কি কানেকশ্যন এতিয়াও ক্লিয়াৰ হৈ আছিল বেটাৰী কানেকশ্যন এবাৰ অফ হৈছে এবাৰ নুমাইছে অফ হ'লে কিন্তু অফ হ'লেতো অফেই হৈছে নুমাই আছে আল্টিমেট অফ হৈছে নুমাইছে একেটাই হয় অফেই হৈ আছে আল্টিমেট মই কিয় ইমান গৰু হৈছোঁ ধিক্কাৰ বুজিছে মোৰ নিজৰ ওপৰত নাই ভেৰি টেলেণ্টেড আচ্ছা এতিয়া তুমিতো ভ্ৰাম্যমানত আছা যোৱা বছৰ হেঙুলত আছিলা অহা বছৰো হেঙুলত আছা থিয়েটাৰৰ কিবা এটা এনেকুৱা জমনি যিটো মানে আমি চোৱা এতিয়া মই এটা কথা কওঁ মানে প্ৰত্যেক কমেই বাৰু এইটো কথা মই যে এটা মানুহৰ ভিতৰত যেতিয়ালৈকে ভিতৰৰ শিশুটো জীয়াই থাকে তেতিয়ালৈকে মানুহৰ মানে চব ধুনীয়া হৈ থাকে আৰু চব বস্তু মানে মজা লাগে হয়নে তো থিয়েটাৰত এনেকুৱা কিবা লৰালি টাইপ উৎপাত হয়নে থিয়েটাৰ বহুত উৎপাত হয় তেনেকুৱা মনত থকা একদম এইটো ইনচিডেণ্টত মানে পুৰা ভালকৈ মনত আছে আৰু তেনেকুৱা মনত থকা নাই সব সৰু ইনচিডেণ্টেই আমি খালি ষ্টেজৰ ওপৰত বহুত হাঁহো মানে ইটোৱে সিটো ঘঁহুৱাবলৈ চেষ্টা এটা চলি থাকে মানে কোনে কাক ঘঁহুৱাব পাৰে পুৰা চিৰিয়াছ ডাইলগ চলি আছে তুমি ধৰা ঘৰত যাব ওলাইছা কান্দি এনেকুৱা টাইমত যা অলপ পিছত লগ পাই আছো নহয় সেইবিলাকেই আৰু কিবা বেলেগ ধৰণৰ মানে থিয়েটাৰ পৰিৱেশটো বিৰাট ভাল লাগে দেই মইতো চিৰিয়াছলি কৈছো মানে এনেই জমনি এপাৰ্ট ফ্ৰম কিন্তু এইখিনি মই এটা কথা কওঁ থিয়েটাৰ ইজ এ মানে ওৱান অফ এইটো মানে এনেকুৱা এটা মিডিয়া গোটেই ৱৰ্ল্ডত নাটক হওক মানে থিয়েটাৰ থিয়েটাৰ মানে নাটক আচলতে বাহিৰত আমাৰ যিটো ভ্ৰাম্যমান থিয়েটাৰ যেনেকৈ কমাৰ্চিয়েলি ইমান মানে বিজনেছ দিছে মানুহৰ যিমান সংস্থাপন দিছে পৃথিৱীৰ কোনো নাটকৰ ট্ৰেণ্ডত এইটো কৰিব পৰা নাই নাটক অনুদানতে চলি থাকে অকল ভ্ৰাম্যমান থিয়েটাৰহে মানুহক পইচা দিছে বিজনেছে গতিকে এইটো আমাৰ বিৰাট বৃহৎ সফলতা যিসকলে কৰিছে আমাৰ স্বনামধন্য ব্যক্তিসকলে তেওঁলোকক মানে ধন্যবাদ দি শেষ কৰিব নোৱাৰে অসমৰ মানে ভ্ৰাম্যমান থিয়েটাৰ যে পৃথিৱীৰ আল্টিমেট থিয়েটাৰ এটা মানে য'ত মানে কোটি টকাৰ বিজনেছ কৰিছে বাকী চব নাটকত অনুদানতে চলি থাকে বা ফাণ্ডত চলি থাকে এইটোৱে যি বিজনেছ মানে বিজনেছ ৱাইজ কৰিছে তাৰ কাৰণে সেইটো শলাগ ল'বলগীয়া কথা আৰু খুব ভাল লগা কথা আচ্ছা কমল কেনেকুৱা কমলৰ লগত বহুত হাঁহি উঠে মানে কমল লোচন সিটো এনেই বহুত চিৰিয়াছ ন মানে নাটকৰ সময়ত একদম পুৰা চিৰিয়াছ হ'ব ফটো আমি কৈ থাকিলে তাক খং উঠে এনেকুৱা টাইপৰ কিন্তু ষ্টেজত যদি তাক হুঁহুৱাই দিয়া কিবাকে সি হাঁহি ৰাখিব নোৱাৰে সি বহুত কষ্টত ডাইলগ কেইটা মাতিব লগা হয় ইমান হাঁহে সি মানে আৰু এবাৰ এটা চিনত কি হ'ল মোৰ গান এটা আছিলে গানটোত মানে মই ইয়াতে ক্লিপ এডাল মাৰো পখিলা টাইপ সেইটো নাচি আহি মোৰ চিন এটা আছে মই সেইডাল খুলিব পাহৰি থাকিলো চিনত সোমাই গ'লো চিনত এনেকে থাকো আছিল শিল্পী শিখা মোৰ লগত আৰু কমল লোচন দুইটাইতো দেখি মোক হাঁহি ৰ'ব পৰা নাই মই বুজি পোৱা নাই হাঁহি কিয় আছে মোৰো উঠিছে হাঁহি ময়ো হাঁহি আছো বহুত কষ্টত চিনটো গ'ল তাৰ পিছত যেতিয়া কৈছে মোৰ ইফালে ক্লিপডাল লাগি থাকিল মোৰ যি হাঁহি উঠিছে কিমান এটা জমনি চিটুৱেশ্যন হৈ যায় চোৱাচোন মানে আৰু এবাৰ ষ্টেজত মই পৰিছো
পৰিছোঁ মানে বৰষুণৰ হেৰি আছিলে এনেকৈ খোজকাঢ়ি দৌৰি গৈ পেলাই মোৰ এই এতিয়া পিন্ধি থকা চেণ্ডেলযোৰ তুমি চালে গম পাবা বিট নাই চেণ্ডেলযোৰৰ দৌৰি গৈ পেলাই এনেকৈ শ্লাইড হৈ পেলাই পৰিছোঁ আৰু কোৱেক্টৰকেইটা হাঁহি ল'ব পৰা নাই এনেকুৱা সৰু প্ৰায়ে হয় আচ্ছা শ্বুটিঙৰ এতিয়া আমাৰতো শ্বুটিঙত বিভিন্ন ধৰণৰ হেৰি হৈ থাকে মই বাৰু ষ্ট্ৰাগল লাইফটো মই নুসুধো কাৰণ চবৰে লাইফত পাৰ্চনেলি ষ্ট্ৰাগল থাকে আৰু ষ্ট্ৰাগল কৰিলে মানুহ সফল হয় নে নহয় এতিয়া মই কিছুমান কথা যে মানুহে কয় মই দুটামান প্ৰশ্ন তোমাক সুধো এতিয়া ধৰা যে মানুহে কয় যে মই প্ৰেমত ধোকা খালো হয়নে আচ্ছা ধোকাটো খালে একচুৱেলিটো ভাত খালেও খাব পাৰি নে ভাত নোখোৱাকেও খাব পাৰি ভাত খালে পেট ভৰে ন ভৰে ধোকা খালে না ভৰাই দিয়ে আচ্ছা এই মানুহে যে কয় মানে এইটো মই সুধিছোঁ মানুহে যে কয় যে ধৈৰ্যৰ ফল মিঠা আচ্ছা এই ধৈৰ্যৰ ফল যে মিঠা এইটো ডায়েবেটিছ পেচেণ্টে খাব পাৰে নে নোৱাৰে পাৰে ডায়েবেটিছ থকা মানুহেও ধৈৰ্য ধৰিলে মিঠা ফল পাৰে এইটো মিঠাটো খাব পাৰে ন এইটো পাৰেতো ধুনীয়া মিঠা আচ্ছা আৰু এটা এই যে আমি কওঁ যে এই বুঢ়া বয়সত পৰকীতি লৰিছে এতিয়া বুঢ়া বয়সত যে পৰকীতিটো লৰে এইটো গজাল চজাল মাৰিলে নলৰাকে ব্যৱস্থা কৰিব পাৰি নে নোৱাৰি এইটো লৰিয়ে থাকে ন যিমান পেকিং গজাল মাৰিলেও সেইটো লৰিবই যিকেইটা বুঢ়া পৰকীতি লৰে আচ্ছা যিকেইটা বুঢ়া লৰে তাৰমানে এইকেইটা গজাল চজাল মাৰিলেও ৰখাব নোৱাৰি আৰু এটা মই লিখি থৈছোঁ একচুৱেলি মোৰ ব্ৰেইনটো বহুত ভাল যে মই লিখি থওঁ মানে বুজি পাইছা আচ্ছা এতিয়া কেইটামান শ্বৰ্ট কুৱেশ্যন সুধিম সেইকেইটা ক'লে হ'ল তোমাৰ সম্পূৰ্ণ নাম কি মানুহে বহুতো উৰ্মিলা বৌ বুলি জানে বেছিভাগে আৰু মানে এইখন চাই যিয়ে চিনি পায় আৰু এইটো হয়ে আচলতে বহুতে কয় যে মই অমুকৰ পৰা নহয় আচলতে জেনেৰেশ্যন ৱাইজ এতিয়া যিখিনি ল'ৰা ছোৱালী মোবাইল চাই সেইখিনি তোমাক নিৰ্বচে কালি যেতিয়া আৰু কিবা ওলাব তাতে চোৱা মানুহখিনি প্ৰথম চিনি পাব এইটো নিয়মে তো উৰ্মিলা বৌৰ সম্পূৰ্ণ নাম কি স্নিগ্ধা গগৈ দেউতাৰ নাম প্ৰদীপ কুমাৰ গগৈ ঘৰ কলিয়াবৰ শিলঘাট পঢ়া শুনা কলিয়াবৰ কুৰিটোল কিমানলৈ পঢ়িছা মই এতিয়াও পঢ়িয়ে আছোঁ ক'বলৈ গ'লে মই প্ৰথম ফিজিক্সত BSc কৰিলোঁ প্ৰথম নহয় ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছিলোঁ মই তেতিয়াই কৰেছপণ্ডেঞ্চ ক'ৰ্চ লৈছিলোঁ ফিজিক্সত BSc তাৰপিছত মাছ কমিউনিকেশ্যন কৰিলোঁ মাছ কমিউনিকেশ্যনত মাষ্টাৰ্ছ হ'ল আৰু এতিয়া এনেই থকা সময়খিনি মই ভাবিছোঁ পলিটিকেল চায়েন্সত মই মাষ্টাৰ্ছ লওঁ সেইকাৰণে এডমিশ্যন ল'লোঁ এই বহুতে যে কয় পঢ়া শুনা হিৰ'ইন হ'বৰ কাৰণে পঢ়া শুনা নালাগে বহুত পঢ়া শুনা লাগে কাৰণ এক্টিঙত আপুনি যদি ডক্তৰ হয় আপোনাৰ মুখত যিকেইটা শব্দ ফুটিব বা মেডিচিনৰ সেইখিনি ক'ব পাৰিব লাগিব তাৰ কাৰণে আপোনাক ষ্টাডি দৰকাৰ হ'ব আপুনি যদি উকিলৰ ৰোল কৰে তাতে যিবিলাক আৰ্টিকুলৰ যিবিলাক হেৰি আছে সেইবিলাকো আপোনাৰ ক'লে সেনেকুৱা লাগিব যেন সঁচাকৈ উকিল গতিকে এক্টৰ হ'লে লিখা পঢ়া বেছিহে দৰকাৰ আৰু খুব পঢ়িব লাগে মানুহে যি কৰক নকৰক এইটো নহয় যে পঢ়ি চাকৰি কৰিব লাগে জীৱন কৰিবলৈ শিক্ষা লাগিব কিন্তু চবতকৈ দুখ লগা কথাটো হ'ল এতিয়া ইমান পঢ়ি শুনিও তুমি সোধা প্ৰশ্নকেইটাৰ মই আজি উত্তৰ দিবলৈ সমৰ্থ নহওঁ সেইকেইটা প্ৰশ্ন উত্তৰ দিবলৈ পঢ়া শুনা নালাগে সেইকেইটা প্ৰশ্ন উত্তৰ দিবলৈ কমন চেন্স লাগে একো নাই চেষ্টা কৰি থাকা মই আৰু এবাৰ ইণ্টাৰভিউ ল'ম তোমাৰ তুমি এবাৰ ভালকৈ ৰিহাৰ্চেল কৰি আহিবা আচ্ছা স্নিগ্ধা গগৈৰ দৃষ্টিত প্ৰেম কি এক লাইন দুই লাইনত ক'লে হ'ল প্ৰেম কি প্ৰেম কম্পিটেবিলিটি একচুৱেলি কি বুলি কম্পিটেবিলিটিটো কি বুলি ক'ম এতিয়া প্ৰেম এক লাইন দুই লাইনত বুজাব পৰা বস্তু নহয় আচলতে মই বুজাব নোৱাৰোঁ এইটো দীঘলীয়াকৈ তেওঁ কিতাপ এখন লিখি আছে 4,000 পেজৰ এইটো যেতিয়া পাব্লিছ হ'ব তেতিয়া আপোনালোকক আমি জনাই দিম সেইখন পঢ়িলে প্ৰেম কি গম পাই যাব ঠিক আছে আচ্ছা যিটো মৰম বুলি কওঁ ন আমি মৰমটো কি মৰমটো মৰম আৰু মৰম মানে কি যে নিস্বাৰ্থভাৱে কাবাক সেইটোৱে আৰু নিস্বাৰ্থভাৱে আজিকালি আমাৰ মানুহবিলাকক মৰম কমিছে যেনেকুৱা আমি হয়নে ৰাস্তা ঘাটত কুকুৰৰ কিমান মাৰপিট কৰা ভিডিঅ' দেখা পাওঁ সেইবিলাক আচলতে মানুহৰ এই যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি গোটেই পৃথিৱীৰ খবৰ ৰাখোঁ ন ঘৰৰ ওচৰৰ মানুহৰ খবৰ নাৰাখোঁ এতিয়া ছ'চিয়েল মিডিয়াত দেখিলোঁ কুকুৰ এটাক অত্যাচাৰ কৰিছে আমি খঙত বকি মেৰি কৰিম কিন্তু ঘৰৰ ওচৰত থকা নিজে কুকুৰটো খাব জানো দিছোঁ কথাটো সেইটোৱে গতিকে আৰু স্নিগ্ধাৰ দৃষ্টিত ধৰ্ম বস্তুটো কি আমি কওঁ যে ধৰ্ম কৰিছোঁ এইটো কি মানে কেনেকুৱা হ'ব লাগে তোমাৰ পাৰ্চনেল ভিউ দেই এইটো কোনো তোমাৰ মতে কৰ্ম ধৰ্মটো তুমি ধৰ্ম কি আচলতে মানুহ
মানুহ হৈ যদি মানুহৰ নিচিনা কাম কৰিছে সেইটো মই ধাৰ্মিক মোৰ দৃষ্টিত এক্সেক্টলি আমাৰ চাবাচোন আচলতে ক'বলৈ গ'লে কোৰাণ আমাৰ গীতা বাইবেল সকলোখিনিৰ মূল মন্ত্ৰটো একেই যিমান আছে গোটেই ধৰ্মগ্ৰন্থৰে মূল এটাই মন্ত্ৰটো একেই এতিয়া চাবা মানুহে আমি যে ধৰ্ম যদি মানুহে মানে এই যে গ্ৰহৰ ধৰ্ম যদি পালন গ্ৰহই নকৰে গ্ৰহ খুন্দা খুন্দি হ'ব তুমি যে কৈছা একদম পাৰফেক্টলি যাৰ যিটো কৰ্ম ন যদি আজি পৃথিৱীয়ে যিটো ঘূৰি আছে যিটো গতিত গৈছে তেওঁ যদি ধৰ্মটো এৰি দিয়ে যদি উল্টাকে ঘূৰে গোটেই খেলি মেলি লাগি যাব সেইটোৱে মানুহে মানৱীয়তা ৰাখি নিজৰ কৰ্ম কৰি যোৱাটোৱে সেইটোৱে ধৰ্ম আৰু পৃথিৱীৰ চব ধৰ্ম আৰু আমাৰ এইটোৱে এই কয় ধৰ্মগ্ৰন্থবিলাকো আচলতে সেই কৰ্মত বান্ধি ৰাখিবৰ কাৰণে মানুহক মানৱীয়তাটো ৰাখি কৰ্মত বান্ধি ৰাখিবলৈহে সেইখিনি উৎপত্তি হৈছিল আচলতে আচ্ছা অভিনয় কৰিবলৈ মানুহক মূল কি বস্তু দৰকাৰ অভিনয় কৰিবলৈ মোৰ মতে কাৰো লগত মিলিব নালাগে এইটো কথা যিকোনো বস্তুৰ আচলতে কি জানা যিকোনো বস্তু প্ৰেক্টিচ সাধনা ষ্টাডি ৰিচাৰ্চ এইবিলাক প্ৰয়োজন যিকোনো আজি যদি মই কিন্তু অভিনয় হওক গান গোৱা হওক এইবিলাক অকণ ভিতৰত কিবা এটা থাকিব লাগে তেজত বা ক'ব নোৱাৰো কি বস্তু এইটো ভগৱান প্ৰদত্ত এটা কলা সেই বস্তুটো লাগিবই মিনিমামখিনি কিবা এটা পাৰ্চেণ্ট তাৰ পিছত লাগে আমি কিমান সাধনা কৰিছো আমি কিমান ৰিচাৰ্চ কৰিছো আৰু একাগ্ৰতাটো খুব দৰকাৰ গতিকে বহুত বহুত ধন্যবাদ এয়া আমাৰ লগত আছিল আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী স্নিগ্ধা আপোনালোক সকলোৰে মৰমৰ আজি বহুত কথা জানিলোঁ যোৱাৰ আগে বাছ এটা কথা সুধোঁ যে যিহেতু আমাৰ এই শ্বুটিঙৰ মাজত লাঞ্চ ব্ৰেকৰ টাইম হৈছে তোমাৰ প্ৰিয় খাদ্য কি ভাত উয়াৰ অসমীয়া উয়াৰ ভতুৱা অসমীয়া গতিকে আজিলৈ এৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক সুস্থ থাকক আৰু জীৱ জন্তুৰ প্ৰতি মৰম ৰাখক সকলোৰে প্ৰতি মানৱীয়তা দেখাওক খুব ফূৰ্তিত থাকক নিজে এজন ভাল মানুহ হৈ যাওক সমাজৰ পৰা এজন বেয়া মানুহ কমি যাব কোনোবা ডাঙৰ মানুহে কৈছিল কোনে কৈছিল মই নামটো পাহৰিছোঁ বাৰু যোনে কৈছিল ভাল কথা কৈছিল এতিয়া সামৰিছোঁ সকলোকে আকৌ ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ মনলৈ উভতি আহে লৰালি আৰু সদায় লৰালিৰ নিচিনাকৈ জীৱনটো পাৰ কৰক চাব সকলো খুব সুন্দৰ হৈ যাব বহুত বহুত ধন্যবাদ তোমাকো থেংক ইউ